নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। যোৱাকালি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছিলোঁ আৰু সকলোৱে সুন্দৰকৈ আঁকোৱালি লৈছে। তাৰ ভিতৰতো কিছুমান থাকে আৰু বেয়া পোৱা লোক কিছুমান থাকে, সকলোৱে যে ভাল পাব সেইটো কথা নহয়। বেয়া পোৱা ভাল পোৱা মাজতে তেনেকৈ আৰু ভিডিঅ'সমূহ দি থাকোঁ। যিসকলে ভাল পায় তেওঁলোকে চাই, যিসকলে বেয়া পায় বেয়াকৈ এটা মন্তব্য কৰে, তাত বাৰু ক'ব লগা একো নাই। কিন্তু এতিয়া কথাটো হৈছে মই ফেচবুকত আৰু অকণমান ঘৰুৱা কিছুমান ভিডিঅ' দি থাকোঁ। তেতিয়া কয় আৰু যে আমাৰ হিয়াৰ আমঠু হৈ ভিডিঅ' কিয় নিদিয়ে, এইবিলাক ভিডিঅ' কিয় দিয়ে। আচলতে মই আমাৰ হিয়াৰ আমঠু যেতিয়াৰ পৰা গৈছে তেতিয়াৰ পৰাই মই তেওঁৰ ওপৰতে ভিডিঅ' বনাই আছোঁ। বহুতে বাৰু কয় আৰু কিয়নো বনাব লাগে, কিন্তু আমি বেলেগ ভিডিঅ' আমাৰ বনাবলৈ মনেই নাযায়। তথাপিতো মই ফেচবুকত দিওঁ আৰু ঘৰুৱা কিছুমান ভিডিঅ'। কিন্তু এতিয়া কথা হৈছে, আপোনালোকক কওঁ, আমাৰ হিয়াৰ আমঠু আচলতে আমাতকৈ ডাঙৰ দেই। ক'ব পাৰোঁ জুবিন গাৰ্গ বুলি কওঁ, কিন্তু জুবিন গাৰ্গ আমাতকৈ ডাঙৰ। আৰু জুবিন গাৰ্গ কাৰ বয়সৰ মই সেইটোও কওঁ। মোৰ লগত যিজন ভাইটি থাকে তাৰ সৈতে একদম সমান বয়সৰ, একেবাৰে সমান বয়সৰ। আৰু বহুতেতো তাক আমাৰ ভাইটিকে কয়, আমাৰ জাগিৰোডৰ এখন দোকান আছে জৈন হোটেলৰ কাষত, পাণৰ দোকান। দাদাজনে কৈ থাকে আৰু আমাৰ ভাইটিক পালে কয়, আপোনাক লগ পালে জুবিন দাদালৈ মনত পৰে, এনেকুৱা কথা আৰু দেই। তাৰপিছতে পাণ চানো এনেই খুৱায়। তাৰপিছত এতিয়া প্ৰসংগটো হৈছে, আমাৰ ধৰক মই বাৰু ভিডিঅ'সমূহ চায়ে থাকোঁ। বিশেষকৈ আমাৰ ভাইটিয়ে, যিজন মোৰ লগত থাকে ভাইটি, মোৰ ভিডিঅ' কামবিলাকত সি বহুত সহায় কৰে, বা মোৰ ঘৰুৱা কামবিলাকতো বহুত মোৰ ঘৰৰ যিমানখিনি মোৰ কাম মোৰ পুৰণা ঘৰ আৰু আমাৰ ঘৰৰ চবখিনি সিয়ে কৰে। এতিয়া সি কিছুমান কথা মোৰ ভিডিঅ'সমূহত চাই থাকে আৰু চাই পেলাই কয় যে কথাটো আচলতে এনেকুৱা কথা। আৰু সি যেনেকৈ বুজাই ক'ব পাৰে মই হয়তো তেনেকৈ বুজাই ক'ব নোৱাৰোঁ। কথাটো হৈছে, এতিয়া সি বিশেষকৈ ভিডিঅ'বিলাক নিউজবিলাক বেছিকৈ চায় দেই। নিউজ চাই পেলাই সি মোক কয় যে এই নিউজটো এনেকুৱাকৈ বাজিছে, কথাটো আচলতে এনেকুৱাহে। আচলতে মই কওঁ শুনক, আমাৰ যিসকলে ভিডিঅ' বনাওঁ, সকলোৰে কথা কোৱা নাই, একাংশ ভিডিঅ' ক্ৰিয়েটৰে কি কৰিছে, একাংশ ভিডিঅ' বনোৱা মানুহে আৰু আমি ক্ষোভত থাকোঁ, আমি হিয়াৰ আমঠু আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, আমাৰ একেবাৰে মূৰৰ পৰা চটখন নাইকিয়া হৈ গৈছে আৰু হয় আমি কিমান দুখত আছোঁ। সেই দুখৰ ভিতৰতে আমি বহুত ক্ষোভ লৈ পেলাই আমি সেই 7 অভিযুক্তক, বিশেষকৈ তাৰে 2জনক বাদ দিছোঁ বাৰু, দেহৰক্ষী 2জনক, কিন্তু এই 5 অভিযুক্তক আমি একেবাৰে নি পেলাই কোনোবাখিনি পোৱালোগে, হয়নে নহয়? বহুত ক্ষোভত। কিন্তু এতিয়া চাওক, এতিয়াও তেওঁলোক দোষী সাব্যস্ত হোৱা নাই। মই সেইকাৰণে যোৱাকালি তেনেকৈ ভিডিঅ'টো দিছিলোঁ। কিন্তু তাৰ ভিতৰতে একাংশই কৈছে এইবিলাক মিছা। সঁচা মিছা সেইটো আদালতে বিচাৰ কৰিব, আইনে বিচাৰ কৰিব সঁচা মিছাটো। এতিয়াতো চাওক, DY365ত ইমান সুন্দৰকৈ প্ৰচাৰ কৰি আছে বাতৰিসমূহ যে ছিংগাপুৰত যিটো হৈছিলে, আমাৰ হিয়াৰ আমঠু যেতিয়া নাইকিয়া হৈছিলে, আচলতে ডাউনিং পানীত পৰি মৃত্যু হৈছে, অত্যাধিক মদ্যপান কৰাৰ কাৰণে তেনেকৈ মৃত্যু হৈছে। আচলতে ৰিপৰ্টত তেনেকৈ আহিছে, কিন্তু কোনেও হত্যা কৰা বুলি অহা নাই। সেইটোহে মই কৈছোঁ। মইনো আৰু বেছিকৈ কি ক'ব লগা আছে, আমি যিখিনি নিউজত পাওঁ সেইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আৰু বহুতে তেনেকৈ ফেচবুক নাই, বেছিকৈ ফেচবুকতহে ভাইৰেল হয় ভিডিঅ'বিলাক সেইকাৰণে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে যিমানখিনি পাৰোঁ সেইখিনি কওঁ আপোনালোকক। আৰু মই ভাইটিক কৈছিলোঁ, বোলো তই দুআষাৰমান কচোন, তোৰ মনত কি আছে। সি কৈছে মই নকওঁ নেকি, বোলো কচোন, যদি বাৰু পাৰোঁ তেনেহ'লে তাৰ মুখেৰেও শুনিব আপোনালোকে অকণমান হ'লেও। কাৰণ মই ইমান ভালকৈ কথাটো ক'ব পৰা নাইকিয়া, আচলতে কাহিনীটো কি হৈ আছে। আমি যে হত্যাকাৰী কৈ আছোঁ, আচলতে এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই। তেওঁলোকক থৈছে, কাৰণ তেওঁলোকৰ আমাৰ হিয়াৰ আমঠুৰ লগত যোৱাৰ কাৰণে তেওঁলোকেই দোষী হৈ আছে, হয়নে নহয়? গতিকে এই ক্ষেত্ৰটোত আৰু কি ক'ব লগা আছে। আমিতো এই হিয়াৰ আমঠুৰ নাইকিয়া হোৱাৰ ক্ষেত্ৰত আমি একাংশই আমাৰ হিয়াৰ আমঠুৰ পত্নীক বহুত বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰিছে। তাৰ ভিতৰতে লেখিকাগৰাকী কথাটো ক'বই নালাগে, আপোনালোকক কৈছোৱে। আৰু এতিয়া লেখিকাগৰাকীক প্ৰত্যুত্তৰ দিবলৈ গৈছে আমাৰ হিয়াৰ আমঠুৰ ভগ্নী আৰু আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে, কিন্তু প্ৰত্যুত্তৰ দিছে যে আমাক প্ৰমাণ সহকাৰে দিয়ক, এইখিনি যে হয় নে নহয় প্ৰমাণ সহকাৰে দিয়ক। এতিয়া কালি দেখিলোঁ আমাৰ হিয়াৰ আমঠুৰ ভগ্নীয়ে কৈছে যে এই বিষপ্ৰভা হৈ পেলাই যিজন অধিবক্তা ওলাই আহিছে, তেওঁ বা কিয় গৈছে, তেওঁ বা কিমান টকাত কি কৰিছে, তেওঁ কিয় যাব লগা হ'ল, এনেকুৱাখিনি প্ৰশ্ন কৰিছে। তেওঁ সুখী নহয় যে এনেকৈ হিয়াৰ আমঠুৰ লগত তেওঁ ইমানকৈ যিগৰাকী এতিয়া বিষপ্ৰভা, তেওঁ ইমানকৈ সাঙুৰ খাইছে। সাঙুৰ খোৱাৰ পাছতো যে তেওঁৰ ওচৰলৈ অধিবক্তা গৈছে, সেই কথাখিনিত কিন্তু তেওঁ ভগ্নী সুখী নহয়। তেওঁ স্পষ্টকৈ কৈছে যে মই এইটো আশা কৰা নাছিলোঁ। কিন্তু এতিয়া চাওক, এজনেহে আগবাঢ়ি আহিছিলে এতিয়াতো সেই এজনক দেখি এতিয়া 10জন আগবাঢ়ি আহিছে। 10জন অধিবক্তা আগবাঢ়ি আহিছে আৰু এটাই কৈছে যে তেওঁলোক নিৰ্দোষী। কাৰণ যিখন চাৰ্জশ্বিট দিছে সেই চাৰ্জশ্বিটত সকলো জল পটকৈ ওলাই পৰিছে, তাত হত্যা বুলি কেতিয়াও কোৱা নাইকিয়া।
সেইখিনিকে কথা বাকী ৰ'ব মই ভাইটিক মাতো যদি সি এষাৰ কয় কৈ দিব বাৰু আপোনালোকক আৰু এতিয়া মই ভাইটিক মাতিছোঁ আহচোন তই এইফালে কথাটো কৈ দিবি এইখিনি না তই যে মোক কৈ থাক ভিডিঅ'সমূহত এনেকুৱা এইকাৰণে না আমি তই মইকে মাতো আৰু দেই সি এতিয়া বেচেৰা নহ'লে নহয় তই কচোন এই কথাখিনি আমাৰ ৰাইজক মানে কথাটো অৱগত কৰ যে কথাটো আচলতে এনেকুৱা আজি যে আমাৰ ধৰ হিয়াৰামঠুৰ ভগ্নী সুখী হোৱা নাই তেওঁ অকণমান মানে কৈছে আৰু যে এইটো তেওঁ যিজন অধিবক্তা এতিয়া আগবাঢ়ি আহিছে আমাৰ বিষপ্ৰভা হৈ মানে তেওঁ সুখী হোৱা নাইকিয়া এতিয়া আচল কথাটো কি মানে আচল কথাটো কি সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাই জুবিন গাৰ্গৰ মৃত্যুটো সহজভাৱে ল'ব পৰা নাই উকিল সন্থা বুলি নহয় কোনো মানুহে ল'ব পৰা নাই সেইকাৰণে তেওঁলোকে তেখেতসকলে আৰু তেওঁলোকৰ ভুল হ'ব তেখেতসকলে 3 মাহ ধৰি ধৈৰ্য ধৰি চালে যে কথাটো সঁচাকৈ হত্যা হয় নেকি যদি হয় তাহলে এইটো সম্ভৱেই নহয় তেওঁ কাল্পিতৰ হৈ কাম কৰাটো যেতিয়া চাৰ্জশ্বিটখন যি এডভোকেটসকলে নিজে ল'ব পাৰিছেতো পাই পেলাই চাইছে যে চাৰ্জশ্বিটত সুৰুঙা আছে আমি 7জনক দোষী আমিয়ে কৈ আছো আচলতে সন্দেহজনক দোষী সন্দেহজনক দোষী ডাইৰেক্ট ক'ব নোৱাৰে কিন্তু আদালতে দোষী আছে হ'ব আদালতত আমি যিমান চিঞৰি নাথাকোঁ ডকুমেণ্টছ যদি দিব নোৱাৰে সি কেতিয়াও দোষী হ'ব নোৱাৰে আমি বহুত দেখিছোঁ মানুহৰ মাথাটো কাটি নি থানাত জমা দিছে যে মই মানুহজনীক হত্যা কৰি আহিছোঁ বা মই মানুহজনক কাটি থৈ আহিছোঁ তাৰপিছতো দেখিছোঁ জামিন লৈ ঘূৰি আছে এতিয়া মুকলি আকাৰৰ তলত আছে কিহৰ কাৰণে চাৰ্জশ্বিটৰ পৰা তেনেকুৱা কিবা এটা দুৰ্বলতা আছে কাৰণে পাৰে এতিয়া সিদিনাখন এজন কিবা এন ভৈয়ানী কিবা এজন এডভোকেটৰ কথা শুনিলোঁ তেখেতে ক'লে যে এখন ক্লিন চিট মইতো ইমান নাজানো বাৰু কিন্তু ক্লিন চিট পোৱা কথাটো বেলেগ কৈছোঁ কিন্তু তেখেতসকলৰ আইনী কিছুমান তেখেতসকলৰ আইনজ্ঞ তেখেতলোকে পঢ়ি পেলাই জানিছে যে ইয়াত কিছু ফল্ট আছে কাৰণে তেওঁলোকে মানৱীয়তা ভাবিছে যে এই 7টা মানুহনো কিয় সোমাই থাকিব লাগে নিৰ্দোষী মানুহ বুলি ভাবিছে তেওঁলোকে ভাবিছে কাৰণ দোষী আমিহে চিঞৰি আছোঁ তেওঁলোকেতো চিঞৰা নাই আৰু চাৰ্জশ্বিটতকৈ তাতোতকৈ ডাঙৰ কথা ইয়াৰ প্ৰথম যেতিয়া ছিংগাপুৰ ৰিপৰ্টটো আহিছিলে পোষ্টমৰ্টম সেইটো কৈছিলে যে পানীত ডুবি মৰিছে হৈছে সেই বস্তুবিলাক চব মিলাই সেইবিলাক চাব আকৌ ইহঁতত থকা মানুহখিনি তেওঁলোকে কি সাক্ষ্য দিছে কৈছে ভয়াই কৈছে যে তেনেকুৱা বিশেষ একো নাই নায়ে তেনেকুৱা সেইটো কাৰণে এডভোকেটসকল মোৰ বিশ্বাস তেওঁলোক সেইকাৰণে হয়তো 2-4জন যি আহিছে আৰু এইটো বাকী এডভোকেটৰ সেইটো প্ৰফেচনেল তেওঁলোকৰ সেইটো পইচা পাতি কথাটো আমাক ক'বলগীয়া নাই যোনে যি পাই লয় কৰে সেইটো বাদ দিয়ক কিন্তু এতিয়া আমি ন্যায় পাম নে নাপাম মেইন লাগে সেইটো কথা ন্যায়টো পাবলৈ হ'লে মেইন কথা চাৰ্জশ্বিটখনৰ ভিতৰত আমিতো পঢ়িব পৰা নাই কিন্তু বাতৰিয়ে চাতৰিয়ে যি পাইছোঁ কোনোবা বাতৰিত যদি পাইছোঁ চাৰ্জশ্বিট খুব কাঢ়া আকৌ এজন এডভোকেটে আকৌ এখন চাৰ্জশ্বিটত কামেই নাই পাবই সেইটো এতিয়া মানে ওপৰলা কথা ভগৱানৰ ওপৰত দিছোঁ আৰু আমি কিন্তু ন্যায় পাম বুলি ভাবি আছোঁ মোৰ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায়টো কি হ'ব ৰাইজৰ কাম কৰিছে সেইকাৰণে তেওঁ এটা ন্যায় পাব হ'ল আৰু এটা কথা দুখ লাগে আমি আমাৰ অসমীয়া আমি নিজে ক'লে বেয়া হ'ব আমি জাতিটো ধান খেৰহে দবকৈ জ্বলিলোঁ আৰু নুমাই গ'ল এতিয়া মই এইটো কোৱা নাই যে ৰাস্তালৈ আহি প্ৰতিবাদ কৰক ধৰ্ণা দিয়ক সেইটো বুলি নহয় কিন্তু সেই আগৰ যিটো মানে ঢৌটো আছিলে এটা যে জুবিন গাৰ্গৰ হেৰি লাগে সেইটো চকুত নপৰে এতিয়া ডাঙৰ মানুহখিনি বহি গ'ল আমি সৰু মানুহখিনিয়ে চিঞৰি আছোঁ আমি 2 দিন গুৱাহাটী যাওঁ বাটত সোমাই আহোঁ দেখোঁ জুবিন গাৰ্গৰ সেই সমাধি ক্ষেত্ৰখন ধুনীয়াকৈ ৰাইজে আহি ধুনীয়াকৈ ৰাখি থৈছে বহুত মানুহে আজিও মই ইমান নাজানো কিন্তু আজিও মোৰ বিশ্বাস জুবিন গাৰ্গৰ আত্মা আজিলৈকে অসমৰ পৰা ওলাই যাব পৰা নাই কিহৰ কাৰণে পৰা নাই প্ৰতি ঘৰ মানুহত দিনটোত এবাৰ হ'লেও আলোচনা হৈছে তাত 1000 মানুহ তাত বহি আছে গৈ আছে সেইকাৰণে আত্মাটো এইবিলাক হেৰি এইবিলাক এই যে শাস্ত্ৰ এইবিলাক জনা মানুহে জানিব তেওঁ 2জন মানুহে মোক কৈছে আত্মাটো কেনেকৈ ওলাই যাব যদি আমি এনেকৈ ধৰি থাকোঁ আত্মাটো ওলাই যাব নোৱাৰে নহয় আত্মাটো থাকিব এতিয়া আত্মাটোৱে ভাল দৃষ্টিৰে আত্মাই চাই আছে কাৰণে ভাল হৈ আছে কিন্তু যদি আত্মাই আকৌ কিবা কাৰণত যদি তেওঁ অলপ বেয়া দৃষ্টিলৈ যায় তেতিয়া কিন্তু আকৌ অসমৰ হেৰিটো বেয়া হোৱাৰ চান্স থাকে কোৱা কথাহে দেই মই ইমান নাজানো বাৰু মানে মোক কৈছে যে এইটো তুমি চাবা আজি দেখিছা সোণাৰ পৰিমাণ ধুনীয়া হৈ আছে কাৰণ জুবিন গাৰ্গৰ আত্মাটোৱে সেইটোকে বিচাৰি আছে যদি সি কোনোবা এটা জেগা স্থাপন ল'বলৈ নোৱাৰে তেতিয়া যদি খং উঠে তেতিয়া কিন্তু তাত বহুত অশান্তি হৈ যায় ন্যায় পাওক কিন্তু সোনকাল কৰি থাকিলেও লাভ নাই একেবাৰে লাভ নাই আদালতলৈ যোৱাৰ পিছত এইটো আদালতৰ আজিকালিতো মানুহে কৈ দিয়ে যে কেছটো আদালতলৈ গ'ল আমি কি কৰিম
ক'বলগীয়া একো ৰাস্তাই নাই একো ৰাস্তাই নাই কিন্তু মানে দুখ লাগে আৰু কিন্তু আমাৰ ভাইটিৰ সৈতে একেটা বয়সৰ হয়নে আমি নহয় একে বয়সৰ জুবিন মই এবাৰ মানে পুৰণি গুদামৰ হেৰি কিবা বাপুজী ভ্ৰমণত প্ৰিয়ংকা ভৰালীৰ লগত মই পাইছিলোঁ এবাৰ মুখামুখি হৈছিলে এই কিবা মোৰ তেতিয়া মানে এটা কথা মনত আছে ল'ৰা এটাই গান গাইছিলে আহিছে মানে এইটো ভইচ অফ কিবা এটা মানে গানৰে কিবা এটা হেৰি কাৰণে আহিছিলে তাৰপৰা এই গানটো গাওঁতে সুধিছে তই কি কৰ বোলে মই দোকান দি আছোঁ কৈছে তই দোকানখন বন্ধ নকৰিবি তই গান গাব নোৱাৰিবি সেই বস্তুটো মোৰ মনত আছে তই দোকানখন বন্ধ নকৰিবি কিন্তু দেই সৰু সৰু স্মৃতি কিছুমানে বহুত এতিয়া দুখ দি থাকে আৰু আমি যেতিয়া আগতে জুবিনক ওচৰত পাইছিলোঁ তেতিয়া এনেকুৱা এটা অনুভৱ হোৱা নাছিলে যেনে আকৌ পামেই লগ কিন্তু এতিয়া যে একেবাৰে মানুহজন আমাৰ ভিতৰৰ পৰা মাজৰ পৰা গুচি গ'ল এতিয়া মানে বিহু যেতিয়া আগৰ বিহুবিলাকো শুনো একে বুকুখন মানে দুখে খুন্দা মাৰি ধৰে এতিয়া 31 ডিচেম্বৰ আহি আছে জুবিনৰ গান কিমান আগতে শুনো এতিয়া বহুত দুখ লাগিছে মোৰ হিচাপত এইটো গৈ কেছটো মানে টকা পইচালৈ যাবগৈ আদালতত এই কেছটো গৈ টকা পইচালৈ যাবগৈ সেইটোলৈহে ক'বলৈ গৈ আছেগৈ লাহে লাহে ঘূৰি গৈ এই জুবিন গাৰ্গৰ পইচাটো কোনে খাইছিল কি খাইছিল সেইখিনিয়ে হ'বলৈ গৈ আছে কাৰণে অলপ অনুভৱ কৰিছোঁ কিহৰ কাৰণে এই বিহু কমিটিবিলাক মাতিছে আমুকক মাতিছে তামুকক মাতিছে এতিয়া মেইন কেছটো মানে টকা পইচালৈ যাবগৈ আৰু মোৰ সন্দেহ হৈছে সেইটোৱে হ'বগৈ গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সেইখিনি এতিয়া সি ক'লে আপোনালোকে শুনিলে কাৰণ সি কোৱা কথাখিনি মই ক'ব নোৱাৰোঁ যে সেইকাৰণে তাকে মাতিলোঁ আৰু এতিয়া বাই বাই